প্ৰস্তুতি সভাতে তেখেতে উপস্থিত আছিল আৰু প্ৰস্তুতি সভাৰ পৰা কেইবাবাৰো এই উদযাপনৰ বিভিন্ন সভা তেখেতে উপস্থিত হৈছে আৰু উদযাপনৰ আৰম্ভণি হোৱা মুহূৰ্ততে তেখেতে আমাক এইকেইদিন সময় তেখেতে অলপ ভাৰতবৰ্ষৰ বিভিন্ন স্থানত থকাৰ কাৰণে তেখেতে আহিব পৰা নাছিল আৰু যিহেতু আমাৰ এতিয়া সাংস্কৃতিক সন্ধিয়াৰ নমস্কাৰ ভূটান টাই জনগোষ্ঠীৰ এই সাংস্কৃতিক মহোৎসৱ আজি ইয়াত উপস্থিত অভ্যৰ্থনা সমিতিৰ সভাপতিকে আদি কৰি বিষয়ববীয়াসকল আৰু বিভিন্ন ঠাইৰ পৰা অহা শ্ৰদ্ধাৰ ৰাইজ আচলতে অহাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিব ৮টা বজাত আৰু মই তেওঁক লগ কৰিবলৈ গৈছোঁ আৰু তাতে ইন্দ্ৰ গগৈ ডাঙৰীয়াক লগ পালোঁ আৰু তেওঁ ক'লে যে কালিতো আপুনি আহিব আৰু পৰহিও আহিব লাগিব মুকলি সভা কিন্তু এতিয়াও সোমাই যাব লাগিব আৰু ঠিক তেনেকৈ ইয়ালৈ অহা হ'ল আৰু নিশ্চয় ইন্দ্ৰ গগৈ ডাঙৰীয়াই আৰু অভ্যৰ্থনা সমিতিয়ে যেতিয়া পৰিকল্পনা কৰিছিল যে আমি দ্বিতীয় টাই সাংস্কৃতিক মহোৎসৱ পাতিম বিভিন্ন সময়ত মোক কৈছিল তেওঁলোকে আৰু অভ্যৰ্থনা সমিতিৰ মিটিং এখনতো মই উপস্থিত আছিলোঁ আৰু মই গম পোৱা মতে আজি পঞ্চম দিন আৰু মই বাহিৰত আছিলোঁ এটা কাৰ্যসূচী দিয়া হৈছিল কিন্তু বাহিৰত আছিলোঁ আজি আহিছোঁ অসমলৈ আৰু সেইকাৰণে কাৰ্যসূচীত উপস্থিত থাকিব নোৱাৰিলোঁ তাৰ কাৰণে মই অভ্যৰ্থনা সমিতিক মই ক্ষমা বিচাৰিছোঁ আৰু নিশ্চয় কালি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব তাতো উপস্থিত থাকিম আৰু পৰহি যিখন মুকলি সভা হ'ব তাতো উপস্থিত থাকিবৰ কাৰণে চেষ্টা কৰিম মই বেছি দীঘলীয়া নকৰোঁ কাৰ্যসূচী চলি আছে আৰু নিশ্চয় আপোনালোক সকলো কাৰ্যসূচী যাতে ২৭ তাৰিখলৈকে আপোনালোক সহযোগ কৰে তাৰ কাৰণে মই বিশেষভাৱে আপোনালোক আহ্বান জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ।